এতিয়াৰ পৰা আপোনালোকে নিজৰ সিমত মাত্ৰ 87 টকাৰ ৰিচাৰ্জ কৰিব পাৰিব 87 টকাৰ ৰিচাৰ্জ কৰিলে পাৰ ডে 1 GB কৈ ডাটা পাব আৰু আনলিমিটেড কল কৰিব পাৰিব কিন্তু 87 টকাৰ ৰিচাৰ্জ কৰিলে আপোনালোকে কোনো ধৰণৰ SMS কৰিব নোৱাৰে কেৱল মাত্ৰ আপোনালোকে আনলিমিটেড কল কৰিব পাৰিব আৰু পাৰ ডে 1 GB কৈ ডাটা পাব এই সুবিধা আগবঢ়াইছে কেৱল মাত্ৰ BSNL ব্যৱহাৰকাৰী গ্ৰাহকসকললৈ কেৱল মাত্ৰ BSNL ব্যৱহাৰকাৰী গ্ৰাহকসকলে এই 87 টকা ৰিচাৰ্জ কৰিব পাৰিব আৰু 87 টকা ৰিচাৰ্জ কৰিলে 14 দিনৰ কাৰণে পাৰ ডে 1 GB কৈ ডাটা পাব আৰু আনলিমিটেড কল কৰিব পাৰিব যদি আপোনালোকে জিঅ' নাইবা এয়াৰটেল সিম ব্যৱহাৰ কৰে তেতিয়াহ'লে এই 87 টকাৰ ৰিচাৰ্জৰ প্লেন নাপাব এইটো কেৱল মাত্ৰ BSNL গ্ৰাহকসকলক দিয়া হৈছে দুদিন পূৰ্বে BSNL আসাম সাৰ্কুলে এই অফাৰটো আগবঢ়াইছে অসমৰ প্ৰতিগৰাকী BSNL ব্যৱহাৰকাৰী ব্যক্তিয়ে মাত্ৰ 87 টকাৰ ৰিচাৰ্জ কৰিব পাৰিব ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত BSNL নেটৱৰ্ক উন্নত কৰিবলৈ কাম কৰি আছে ইতিমধ্যে অসমৰ গাঁও অঞ্চলত এই BSNL 4G নেটৱৰ্ক স্থাপন কৰি আছে আপোনাৰ অঞ্চলত BSNL নেটৱৰ্ক আছে নে নাই আপোনালোকে ঘৰত বহি নিজৰ মোবাইলৰ জৰিয়তে অনলাইন চেক কৰিব পাৰিব কেনেকৈ চেক কৰিব এই বিষয়ে মই অলৰেডি ভিডিও বনাইছো এই ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে এতিয়াই চাই লওক যদি আপোনালোকৰ অঞ্চলত BSNL নেটৱৰ্ক আছে তেতিয়াহ'লে এতিয়াই আপোনালোকে BSNL সিম বনাই লওক BSNL সিমত একেবাৰে কম টকাত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব কিন্তু আপোনালোকে জিঅ' নাইবা এয়াৰটেল সিমত কম টকাত ৰিচাৰ্জ কৰিব নোৱাৰে